লাওখোৱা অভয়াৰণ্যৰ পাৰ্শ্বৱৰ্তী ৰূপৈহাটৰ গৰাজানত অবাধ বালি খনন। নগাঁও জিলাৰ ৰূপৈহাটৰ অন্তৰ্গত গৰাজান অঞ্চলত একাংশ অসাধু চক্ৰই চলাইছে অবাধ বালি খনন। কোনো ধৰণৰ চৰকাৰে নীতি নিয়ম কেৰেপ নকৰি এটা ব্যক্তিগত পুখুৰীৰ পৰা বৰিং মেচিনৰ সহায়ত নিশাৰ ভাগত বালি উলিয়াই মুকলিকৈ ব্যৱসায় চলাই থকা হৈছে, যাৰ ফলত অঞ্চলটোৰ বাট পথ বিধ্বস্ত হোৱাৰ লগতে জৈৱ বৈচিত্ৰ্য আৰু জনস্বাস্থ্যৰ প্ৰতি নামি আহিছে চৰম ভাবুকি। দিনে নিশাই অবিৰতভাৱে চলি থকা ট্ৰেক্টৰৰ চলাচলত অঞ্চলটোৰ গ্ৰাম্য পথসমূহ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে, যাৰ ফলত সাধাৰণ ৰাইজৰ যাতায়াত ব্যাহত হৈছে। ইয়াৰ উপৰি উৰি ফুৰা ধূলিৰ ফলত এক ধূলিময় পৰিৱেশৰ সৃষ্টি হৈছে, যিয়ে স্থানীয় ৰাইজৰ স্বাস্থ্যৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে। কিন্তু এই সমগ্ৰ অবৈধ কাৰ্যকলাপ বন বিভাগ আৰু স্থানীয় প্ৰশাসনৰ চকুৰ সন্মুখতে চলি থকাৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰিছে। প্ৰশাসনৰ এনে নিৰ্বিকাৰ ভূমিকাই বালি মাফিয়াক অধিক উৎসাহিত কৰা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে। কিন্তু এতিয়া এক প্ৰশ্ন, কাৰ আশীৰ্বাদত চলিছে এই অবৈধ বালিৰ বেহা? প্ৰশাসনে এই ক্ষেত্ৰত কেতিয়া গ্ৰহণ কৰিব কঠোৰ পদক্ষেপ, নে এনেদৰেই প্ৰকৃতি ধ্বংসযজ্ঞ চলি থাকিব? সেয়া দেখিবলৈ পোৱা যাব পৰৱৰ্তী সময়ত। খাটৰ পৰা আৰু আপোনাৰ গৰাজানলৈকে যিখিনি বালি মাফিয়া, যি বালি খনন কৰি যিসকলে বিক্ৰী কৰি আছে, এইটো অবৈধভাৱে বিক্ৰী কৰি আছে। আৰু যিটো নেকি পৰিৱেশ যিটো বিনষ্ট কৰা যি প্ৰয়াস সৃষ্টি কৰিছে, আমি ইয়াতে মুছলিম ছাত্ৰ সন্থাই এটি গৰিহণা জনাইছোঁ। আৰু আমি এটা কথা ক'ব বিচাৰিছোঁ, যি বালি মাফিয়া যিটো নেকি পৰিৱেশ যিটো বিনষ্ট কৰাৰ যিটো সৃষ্টি কৰি আছে, এইটো প্ৰশাসনৰ কোনো নিৰ্দেশ কেৰেপ নকৰাকৈ আৰু প্ৰশাসনৰ জাননী নোহোৱাকৈ নিজৰ মুনাফাৰ কাৰণে আৰু বালিবিলাক সংগ্ৰহ কৰি যি ধৰণৰ বিক্ৰী কৰি আছে, এইটো মই ভাবোঁ যে এইখিনি জেগাত এইটো এটা ৰাইজৰ এটা ভাবুকি সৃষ্টি কৰিব আৰু এই ভাবুকিত মানুহৰ এটা ক্ষতিগ্ৰস্ত হ'ব। মই ভাবোঁ যে নগাঁও জিলাৰ উপায়ুক্ত মহোদয় ইয়াতে দৃষ্টিগোচৰ কৰিব লাগে, কাৰণ এইসকলে যিসকলে মাফিয়াই বালি পুখুৰী খনন কৰি বিক্ৰী কৰি আছে, যিমান দৰত বিক্ৰী কৰি আছে, মই ভাবোঁ এইটো কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি মই ভাবোঁ। আৰু এইটোৰ ওপৰত তদন্ত কৰিব লাগে, আৰু নহ'লে এইখন ৰাইজৰ বা গৰাজান আৰু খাটলৰ ৰাইজৰ এটা ভাবুকি সৃষ্টি কৰিব। জুৰিয়াৰ পৰা ৰিদাউল ফাৰহাদ, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।